নমস্কাৰ আৰাধনা বৰা কিচেনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো আশা কৰো সকলো ভালে আছে আজি ৰেচিপি ভিডিও 3 সপ্তাহ মান দিব পৰা নাছিলো আজি ভাবিলো যেনে তেনে এটা ৰেচিপি ভিডিও আপোনালোকলৈ আগবঢ়াও আজি বনাবলৈ লৈছো ভুট জলকীয়া আৰু 3 পিস দি বনোৱা এই ৰেচিপিটো মই নিজে বনোৱা নিজৰ পদ্ধতিয়ে আগতেও এটো দিছো আৰু এই আচাৰৰ ৰেচিপিটো আৰু বহুতেই বিচাৰি আছিল দিবলৈ কৈছিল কেনেকৈ বনাও সেই কাৰণে আকৌ এবাৰ দিবলৈ লৈছো আৰু বিচাৰিও আছিল কাৰণ খাবলৈ ভাল পায় এটো আচাৰ একাৰণে মই বনাবলৈ লৈছো আৰু এখিনি এতিয়া কি বস্তু লাগে হেখিনি দেখুৱা হক চাব এখিনি ভুট জলকীয়া লৈছো আজি আধা কেজি মান আনিছিলো তাৰে এখিনি 250 গ্ৰাম মান এখন থালত অলপ লৈ লৈছো এখিনি 3 পিস দি বনাবৰ কাৰণে আৰু এখিনি আধা খিনি মই খৰিচা দি বনাম এয়া লৈছো 50 গ্ৰাম মান বগা সৰিয়হ এয়া লৈছো নহৰু আদা পেষ্ট এখিনি লৈছো 3 পিস টুনা ফিশটো লৈছো এটো 400 গ্ৰামৰ এটো মই টিংটো টেমাটো দেখুৱাই দিছো এটো 400 গ্ৰামৰ হয় আপোনালোকে আৰু অইনো আছে 3 পিস বজাৰত সাৰ্ডিন আৰু বেলেগ বেলেগ আছে ইচ্ছা কৰি আপোনালোকে লব পাৰে যেনুকা বিচাৰে আৰু এটো কেটছৰ অলপ কালাৰটো কাৰণে জলকীয়া গুৰি লৈছো এখিনি 5 ফোৰণ লৈছো আজৱাইন জিৰা গোটা ধনিয়া আৰু কলা জিৰা লগতে মেথি আৰু সবগুটি এতিয়া জলকীয়াখিনি হাতেৰে কাটিবলৈতো অসম্ভৱ বহুত জ্বলা হয় একাৰণে এখন কেচি দেখিছে এখন জলকীয়া কটা আৰু মাছকৰ কাট কটা এখনে মই জলকীয়াখিনি সৰু সৰু মিহি মিহি টুকুৰা কৰি এদে কাটি লম এয়া জলকীয়াখিনি বহুত মিহি মিহিকে কেচিখনে কাটি ললো ইয়া হৈ গলকে কাটি অকমান সময় লাগিলে আৰু হাতত এইফালে পিনি লৈছো নহবা হাতত বহুত পুৰিছেও হাতটো তথাপিতো এখিনি কাটি হল এতিয়া এখিনি বনাবলৈ লম এতিয়া কেৰাহীখন গৰম হল তাতে পাঁচফোৰণখিনি ভাজি লৈছো পাঁচফোৰণখিনি ভালকে গোন্ধ ওলোৱালৈকে অকমান সময় ভাজিলো আপোনালোকেও জানে সকলোৱে জানে আচাৰত পাঁচফোৰণখিনি ভালকে ভাজি ললে গোন্ধটো মছলা ভাল গোন্ধ ওলালে আচাৰখিনিও ভাল হয় পাঁচফোৰণখিনি ভালদৰে ভজা হৈ গল তাৰপিছতে যিখিনি সৰিয়হ আছিল 50 গ্ৰাম বগা সৰিয়হ সেইখিনিও ইয়াতে মিলাই ললো আৰু অকমান ইয়াত ভাজি ললো এইখিনি তেতিয়া সৰিয়হখিনিও মচমচিয়াকে ভালকে গুৰি হ'ব এইখিনিও মিক্সিত ভালদৰে গুৰি কৰি লম এতিয়া মছলাখিনি গুৰি কৰি ললো আৰু কেৰাহীখনে গৰম কৰিলো তাতে এতিয়া আধা লিটাৰ মান মিঠাতেল গৰম কৰি লৈছো তেলখিনি ভালদৰে গৰম হ'বলৈ দিম ইয়াতে অকমান আদা নহৰু পেষ্ট এটি পেকেটত পায় এভাৰেষ্ট এইখিনি অকমান এপেকেট মিলাই দিছো এতিয়া তেলতে এইখিনি জলকীয়াখিনি যিখিনি কাটি থৈছিলো মিহিকে সেইখিনি তেলতে বাকি দিলো ভালকে তেলত জলকীয়াখিনি যি কেঁচা ভাৱটো থাকিব মই কেঁচাৰে বনাইছো সেইখিনি নাইকিয়া হোৱালৈকে গৰম তেলত দি দিয়া লগে লগে শুকাই আহিব এতিয়া দেখিছে গৰম তেলত জলকীয়াখিনি প্ৰায় পানীখিনি শুহি ললে আৰু শুকাই গৈছে আৰু ইয়াতে জুখমতে নিমখ দিছো কম পৰিমাণে অকমান হালধি নিদিলেও হয় তথাপিতো অকমান দিছো আধা চামুচ সৰু চামুচেৰে হালধি ইয়াত মিলাই দিছো ইয়াতে অকমান খৰিচা ডাঙৰ চামুচেৰে 1 চামুচ আৰু আধা মান ইয়াত মিলাই দিছো আগতে দেখুৱা নাছিল আৰু খৰিচা পানীখিনি একেবাৰে চেপি এয়া উলিয়াই লৈছো আৰু খৰিচাখিনি ইয়াত অকমান মিলাই দিছো জলকীয়াখিনি ইয়াত তেলতে শুকাই গৈছে এতিয়া ইয়াতে যিখিনি মছলা মই পাঁচফোৰণ আৰু বগা সৰিয়হ এইখিনি ভালদৰে ভাজি ললো আৰু এইখিনি দেখিছে ধুনীয়াকৈ গুৰি হ'ল আৰু বৰ ধুনীয়া গোন্ধ এটা ওলাইছে এইখিনি এতিয়া ইয়াত গৰম তেলত বাকি দিলো এই আচাৰটো বনাবলৈ একেবাৰে সহজ কিন্তু খাবলৈ বহুত দিনলৈকে ভাল হৈ থাকে আৰু খাবলৈ বহুতেই টেষ্টি হয় আপোনালোকে বনাই চাব এতিয়া যিখিনি 3 পিস দেখুৱাইছিলো 400 গ্ৰাম টুনা ফিশটো যেটো পিজাব কৰি থোৱা হয় টিঙত সেইখিনি মই টুকুৰাখিনি উলিয়াই ললো আৰু এইখিনি এতিয়া মিক্সিত গুৰি কৰি ললো দেখিছে কিবা মিহিকে গুৰি হৈছে সেইখিনিও ইয়াত
আচাৰখিনিৰ লগত মিলাই দিলোঁ তেতিয়া খাবলৈ আচাৰখিনি বহুতেই টেষ্টি হৈ যায় কাৰণ মাছৰ টেষ্টটো আহি যায় আৰু এইদৰে তেলত এইখিনি ভৰাই থ'লে বহুত দিনলৈ ভাল হৈ থাকে এইখিনি ভালদৰে ইয়াত মিক্স কৰি দিলোঁ যিখিনি পেষ্ট কৰি লৈছিলোঁ এইখিনি এতিয়া বহুত জ্বলা হৈছে খাই চালোঁ অকণমান আৰু কালাৰটোৰ কাৰণে অকণমান কেশৰ কাশ্মীৰ মিৰ্চ ইয়াত মিলাই দিছোঁ দেখিবলৈ আচাৰখিনি ভাল লাগিব আৰু লগতে অকণমান ভিনেগাৰ ইয়াত মিলাম আচাৰ ভিনেগাৰ লাগি ডাঙৰ চামুচে 2 চামুচমান ভিনেগাৰ ইয়াতে বাকি দিছোঁ লাষ্টত এইখিনি আচাৰ এতিয়া বনাই হৈ গৈছে একেবাৰে সহজে বনাব পৰা এই আচাৰ খাবলৈ বহুত টেষ্টি হয় আপোনালোকে আজি ভোট জলকীয়া আৰু টিন ফিছ দি বনোৱা আচাৰৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ ভিডিঅ'বোৰ নতুনকৈ পাইছে আৰাধনা বৰা কিটচেনৰ ছাবস্ক্ৰাইব কৰা নাই নতুন ৰেচিপি ভিডিঅ'বোৰ পাবৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহোঁ নমস্কাৰ